এইখিনি লেহেতি শাক। লেহেতি শাক মানে এতিয়া পথাৰত ওলায় আৰু তাৰপিছত পোৱা নাযায় আৰু এইখিনি বজাৰৰ পৰাই কিনি আনিছোঁ বাৰু। দুপৰীয়াৰ ভাতৰ যোগাৰ কৰি আছোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টিলৈ। এতিয়া চিঙোগে ভেন্দি, খৰাহিটো লৈ লৈছোঁ। আগফালে বাৰীত অলপ ভেন্দি হৈছে। আৰু কি খবৰ সকলোৰে জনাবচোন। বহুত দিন ভিডিঅ' দিয়া নাই, মানে ভিডিঅ' দিবলৈ টাইমেই নোহোৱা হৈছে। আমাৰ এই ভেন্দি গছটো চাওকচোন, ভেন্দিটো বহুত ডাঙৰ ডাঙৰ হয়, মানে হাইব্ৰিডৰ ভেন্দি। বজাৰৰ পৰাই আনিছিলোঁ বাৰু গুটিটো। সাপ্তাহিক বজাৰ বহে ইয়াত দেওবাৰে, আৰু তাৰ পৰাই অনা হৈছিল। মানে দুটা ভেন্দি কাটি ল'লে এসাঁজ হয় আৰু দুটাই খাব পাৰে। এই টিঙৰ বেৰাটো লগাই নথ'লে ছাগলীয়ে বহুত দিগদাৰ কৰে। আমাৰ ঘৰত অৱশ্যে নাই, ওচৰৰ মানুহৰ ঘৰত আছে ছাগলী। এয়া এহাতে মোবাইল ধৰিছোঁ, দিগদাৰে আৰু এইদৰে মোবাইল ধৰি কাম কৰিবলৈ বৰ দিগদাৰ। ভেন্দি এয়া পটককৈ ডাঙৰ হৈ যায় ভেন্দি, নহয়নে? মই ভেন্দিকেইটা ছিঙি লৈছোঁ আৰু দেই। পাতবিলাক বহুত ডাঙৰ হৈছে, মানে জপজপীয়া হৈ গৈছে। পাতবোৰ মাজে মাজে কাটি দিবলগীয়া হৈছে, তলৰ পাতবিলাক। আৰু ইমান যে ফুটে, গাটো বিজ বিজাই যায় সোমালে। এয়া অকণমান এতিয়া দেখিছোঁ, দুদিনৰ পাছত দেখিব একেবাৰে বহুত ডাঙৰ হৈ গৈছে। এয়া পাতবিলাক দেখিছে নহয়, কাটি থোৱা হৈছে, নহ'লে সোমাবই নোৱাৰি। ভালদৰে ধুই কৰি ভেন্দি কাটিলোঁ আৰু লগতে দিছোঁ এয়া ঢেকীয়া। ঢেকীয়া একেবাৰে মৰহিয়ে গৈছে দেই, লগত পিঁয়াজ দিছোঁ। এইদৰে আৰু একেবাৰে চিম্পুলকৈ বনাম। ঢেকীয়া ভেন্দি একেলগে ভাজি খাই খুব ভাল পাওঁ। আপোনালোকে এইদৰে খায় নে নাখায় কমেণ্ট কৰিবচোন। আৰু যদিহে খোৱা নাই, খাব, খাই খুব ভাল লাগে।